22 এপ্ৰিলৰ যিটো ভাইচৰণৰ যিটো নৰসংহাৰৰ ঘটনা, সেই নৰসংহাৰৰ ঘটনাৰ আচলতে যি ধৰণৰ পৰিকল্পনা ৰচনা কৰিছিল সন্ত্ৰাসবাদী সংগঠনে, তাৰপিছত যি ধৰণে আক্ৰমণটো তেওঁলোকে কাৰ্যকৰী কৰিলে, এই আক্ৰমণৰ ঘটনা কাৰ্যকৰী কৰিলে, সেয়া কিন্তু এদিনতে সম্ভৱপৰ হৈ উঠা ঘটনা নহয়। ইয়াৰ বাবে তেওঁলোকৰ প্ৰায় মাহ ধৰা তেওঁলোকে পৰিকল্পনা কৰিছিল। তেওঁলোকে সমগ্ৰ অঞ্চলটোৰ সম্পৰ্কত তেওঁলোকে অধ্যয়ন কৰি লৈছিল। তেওঁলোকক যিকেইটা সন্ত্ৰাসবাদী ইয়াত তেওঁলোকে প্ৰেৰণ কৰিছিল, সেই সন্ত্ৰাসবাদী কেইটাক বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছিল আৰু তাৰপিছত তেওঁলোকক ইয়ালৈ প্ৰেৰণ কৰা হৈছিল। আৰু এই গোটেই কাৰবাৰটো কেতিয়াও এদিন বা দুদিনৰ কাৰবাৰ হ'ব নোৱাৰে। তেওঁলোকে সীমান্ত পাৰ হৈ যদি তেওঁলোক আহিছিল, তেতিয়াহ'লে তেওঁলোকে সেই সীমান্ত বহুদিন পূৰ্বেই পাৰ হৈছিল। আৰু কাশ্মীৰৰ ভিতৰত যিসকলে আশ্ৰয় লৈ আছিল, তেওঁলোকে বহুদিন ধৰি কাশ্মীৰৰ ভিতৰতে আশ্ৰয় লৈ আছিল। কাশ্মীৰৰ ভিতৰতে তেওঁলোকে আশ্ৰয় লৈ আছিল আৰু বিভিন্ন স্থানত হয়তো তেওঁলোকে ঘাটি পাতিছিল। আৰু এই কথাবোৰ এতিয়া অনুসন্ধানত ওলাইছে। যেতিয়াই নিৰাপত্তাৰক্ষী সেনা আৰু CRPF-এ অভিযান আৰম্ভ কৰিছে, তেতিয়াৰে পৰাই কিন্তু এই কথাবোৰ লাহে লাহে পোহৰলৈ আহিব ধৰিছে। অধিকাংশ পৰ্যটকে ইতিমধ্যে উভতি গৈছে। পেহেলগামততো আচলতে পেহেলগামত এই মুহূৰ্তত কোনো এজনো পৰ্যটক এই মুহূৰ্তত নাই। পেহেলগামত অনাগত কেইবাটা মাহলে যিসকল পৰ্যটক অহাৰ কথা আছিল, তেওঁলোকেও তেওঁলোকৰ অগ্ৰিম বুকিং বাতিল কৰিছে ইতিমধ্যে। আজি ৰাতিপুৱা মই যেতিয়া শ্ৰীনগৰ এয়াৰপৰ্টত উপস্থিত হৈছিলোঁ, তেতিয়া আমাক টুৰছ এণ্ড ট্ৰেভেলছৰ যিসকল এজেণ্ট, তেওঁলোকে জনাই দিছিল যে প্ৰায় 15 লাখ পৰ্যটকে তেওঁলোকৰ আগতীয়া বুকিং বাতিল কৰিছে, বুকিং কেঞ্চেল কৰিছে। জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহলৈকে বুকিং কেঞ্চেল কৰা হৈছে। বহু ঠাইত পৰ্যটক আছে যিবোৰ পেহেলগামৰ নহয়, কিন্তু সোণমাৰ্গ, গুলমাৰ্গ আদি যিবোৰ অন্য স্থান আছে কাশ্মীৰৰ, তাত পৰ্যটক কিছু সংখ্যক এতিয়া আছে, কিন্তু পেহেলগামত পৰ্যটক শূন্য হৈ পৰিছে। আমি কিছু সময় পূৰ্বে এই বৈচৰণলৈ অহাৰ পূৰ্বে পেহেলগামৰ যিটো মূল টেক্সি ষ্টেণ্ড তাত আছিলোঁ। তাত এক প্ৰকাৰ অলসভাৱে তাত এক নীৰৱতাই তাত বিৰাজ কৰিছে। তাত এক মৌন সকলো, তাত স্তব্ধ হৈ পৰিছে সকলো। আৰু যিসকল ঘোঁৰা চালক বা টেক্সি চালক আছিল, তেওঁলোকে হাত সাৱটি বহি থাকিবলগীয়া হৈছে। তেওঁলোকে টেক্সিবোৰ ৰখাই থৈ দিছে, কাৰণ তেওঁলোকে এই স্থানলৈ পৰ্যটক আনিবলৈ ইয়াত কোনো পৰ্যটকে নাই। গতিকে অনাগত দিনবোৰত আৰু এই পৰ্যটন কিমান তললৈ আচলতে অৱনমিত হ'ব, তাক লৈ তেওঁলোক শংকিত হৈছে। আৰু তেওঁলোকৰ পৰিয়ালবোৰ এই গোটেই ঘটনাটোক লৈ আচলতে ধ্বংসৰ গৰাহত পৰা বুলি তেওঁলোকে মন্তব্য কৰিব খুজিছে। চাওক, এই গোটেই বিষয়টো বিতৰ্কিত আৰু কাশ্মীৰত 22 এপ্ৰিলৰ এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এই কথাবোৰ ওলাই আছে। আৰু সকলোৱে এটা কথা কৈছে যে এই গোটেই ঘটনাটো ইণ্টেলিজেন্সৰ ফেইলাৰ, চোৰাংচোৱা ইয়াত ব্যৰ্থ হৈছে, সামৰিক বাহিনী ইয়াত ব্যৰ্থ হৈছে আৰু গৃহ মন্ত্ৰালয় ইয়াত ব্যৰ্থ হৈছে। কাৰণ কাশ্মীৰৰ পৰা শেহতীয়াকৈ প্ৰায় 1.5 লাখ নিৰাপত্তাৰক্ষী ইয়াৰ পৰা উইথড্ৰ কৰা হৈছে, ইয়াৰ পৰা উঠাই নিয়া হৈছে। অৰ্থাৎ নিৰাপত্তা ব্যৱস্থাটো ইয়াত কিছু শিথিল হৈ পৰিছে। কিন্তু কাশ্মীৰত যদি যোৱা আপুনি 4মান বছৰৰ পৰিৱেশ চাবলৈ যায়, তেতিয়াহ'লে কিন্তু এই পৰিৱেশ শান্ত। 1995 চনত ইয়াত পৰ্যটকক আক্ৰমণ কৰা হৈছিল। প্ৰায় 30টা বছৰ পিছত 2025 চনত পুনৰ পৰ্যটকৰ ওপৰত আক্ৰমণ কৰিছে। কিন্তু ইয়াৰ পূৰ্বে 5টা বা 6টা বছৰ পূৰ্বে 2019 চনত 6 বছৰ পূৰ্বে পুলৱামাত যিটো ঘটনা সংঘটিত হৈছিল, য'ত RDXৰ বিস্ফোৰণৰ ফলত 40জনকৈ CRPF জোৱানে শ্বহীদ হ'বলগীয়া হৈছিল। তাৰ পিছত কিন্তু কুটাঘাতমূলক ঘটনা 6টা বছৰ পিছত 6টা বছৰত আচলতে কাশ্মীৰত পুনৰ পৰ্যটনৰ যিটো ৰম্যভূমি, সেই পৰ্যটনৰ উদ্যোগটোৰ বিকাশ উভতি আহিছিল আৰু সকলোৱে এক শান্ত পৰিৱেশত বিৰাজ কৰিছিল। পৰ্যটক আহিবলৈ লৈছিল। পৰ্যটকসকলে কাশ্মীৰৰ পৰা সুকলমে উভতি গৈ পুনৰ ভাৰতৰ অন্য প্ৰান্তত বা বিশ্বৰ অন্য প্ৰান্তত তেওঁলোকে ক'বলৈ লৈছিল যে অশান্ত কাশ্মীৰ এতিয়া শান্ত, ইয়াত পৰ্যটকসকল আহিব পাৰে, চাব পাৰে আৰু কাশ্মীৰ যে ভূস্বৰ্গ, সেই ভূস্বৰ্গ মানুহে উপভোগ কৰিব পাৰে। এই কথাবোৰ, এই বাৰ্তাবোৰ সমগ্ৰ বিশ্বলৈ প্ৰসাৰিত হৈছিল আৰু তাৰপিছতে ইয়াত পৰ্যটকসকল আহিবলৈ আৰম্ভ কৰিছিল আৰু নিৰাপত্তা বাহিনীও কিছু শিথিল কৰা হৈছিল আৰু তাৰেই সুযোগ গ্ৰহণ কৰিছিল এই সন্ত্ৰাসবাদী সংগঠনসমূহে। আৰু তেওঁলোকে নিৰৱচ্ছিন্নভাৱে তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখে যে কেতিয়া কাশ্মীৰ অশান্ত হ'ব, কেতিয়া পাক ভাৰত সীমান্ত অশান্ত হ'ব আৰু তাৰ সুযোগ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে গ্ৰহণ কৰিব পাৰিব। আমাৰ ইয়াত অশান্ত পৰিৱেশ তেওঁলোকৰ বাবে সেয়া বিজয়। গতিকে তেতিয়া যদিও প্ৰত্যুত্তৰ দিয়া নহ'ল, সমগ্ৰ দেশবাসীয়ে বিচাৰিছে যে এতিয়া ভাৰত চৰকাৰে প্ৰত্যুত্তৰ দিয়ক আৰু যি প্ৰত্যুত্তৰ দিব, সেই প্ৰত্যুত্তৰ যাতে শ বছৰলৈ পাকিস্তানে মনত ৰাখে।